চিৰিজৰ ফালৰ পৰা ওলোৱা চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপটোৰ কাৰণে আপুনি কেনেকৈ আবেদন কৰিব লাগিব তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, চিৰিজৰ ভিতৰত ভালেমানকেইটা স্কলাৰশ্বিপৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম চিমন সিং হৰৰ যোনটো স্পেচিয়েল স্কলাৰশ্বিপ হয় সেই স্কলাৰশ্বিপটোৰ কাৰণে আপুনি কেনেকৈ নিজৰ মোবাইলৰ পৰাই আবেদন কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটো আপোনালোকৰ এজন ষ্টুডেণ্টে 25,000 টকালৈকে চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপটো লাভ কৰে। আৰু এই টকাটো লাভ কৰিবলৈ হ'লে প্ৰথম আপোনালোকে এতিয়া চিমন সিং হৰৰ যোনটো স্কলাৰশ্বিপ স্কিম আহিছে সেই স্কিমটোত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকৰ ইয়াৰ আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাম। তো ইয়াৰ কাৰণে নিজৰ মোবাইলতে আপুনি ব্ৰাউজাৰ খুলি চাৰ্চ কৰক চিৰিজ স্কলাৰশ্বিপ বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ডাইৰেক্টৰেট ফৰ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰটো ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে অকণমান সময় পেজটো লোডিং ল'ব। তাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত ছাইডত এটা অপশ্যন আছে লগ ইন বুলি, আপোনালোকে লগ ইনত ক্লিক কৰিব। আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। ইয়াত চিৰিজ লগ ইনত ক্লিক কৰিব। চিৰিজ লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত চাৰ্ভাৰ 1, চাৰ্ভাৰ 2, চাৰ্ভাৰ 3 এনেকৈ তিনিটা আপোনালোকে ৱেবছাইট দেখিবলৈ পাব। আপোনালোকে যিকোনো এটাতে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। প্ৰথম আপোনালোকে ইয়াত যোনটো ডু নট হেভ একাউণ্টত গৈ আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি ৰেজিষ্টাৰ কৰি ল'ব। আৰু ৰেজিষ্টাৰ কৰাৰ পিছতে আপোনালোকে ইয়াত লগ ইন কৰিব। তো লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ওলাব লগ ইন ছাকচেছফুলি। তো কণ্টিনিউত ক্লিক কৰিব। আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত যোনটো চিলেক্ট স্কিম বুলি আহিছে আপোনালোকে চিলেক্ট স্কিমত ক্লিক কৰিব। আৰু চিলেক্ট স্কিমত ক্লিক কৰাৰ লগে লগে এতিয়া আপোনালোকৰ চিৰিজৰ ভিতৰত দুটা স্কলাৰশ্বিপৰ এপ্লাই হৈ আছে। এটা হ'ল ক্লাছ 9 আৰু 10ৰ প্ৰি মেট্ৰিক আৰু এটা হ'ল চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপ। চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপটোৰ কাৰণে যোনসকলে মেট্ৰিক পাছ কৰিছে বা যোনসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যনত নাম লগাইছে তেওঁলোকে আবেদন কৰিব পাৰিব। তো মই এতিয়া চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিম, যিহেতু যোনজন ষ্টুডেণ্টৰ কৰি আছোঁ তেওঁ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লে। তো ইয়াৰ কাৰণে মই ইয়াত চিমন সিং হৰৰ স্কলাৰশ্বিপটোত ক্লিক কৰিম। আৰু ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। পিছৰ মই একদম আপোনালোকৰ ডকুমেণ্টছ কি লাগিব প্ৰথম সেইটো দেখুৱাই লৈছোঁ। তাৰপিছত আপোনালোকক মই ফৰ্মখন ফিল আপ কৰি দেখুৱাম। তো চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপত আপোনালোকৰ বাকী বেলেগ ডকুমেণ্টছ একো নালাগে। প্ৰথম আপুনি দিব লাগিব পাছপৰ্ট চাইজ নিজৰ ৰিচেণ্ট ফটো এখন, তাৰপৰা ছিগনেচাৰ, ডেট অফ বাৰ্থৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত আধাৰ কাৰ্ড, তাৰপিছত আহিলে কাষ্ট চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ মেট্ৰিক পাছ কৰা মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, তাৰপিছত আহিলে আপোনালোকৰ বেংক পাছবুকৰ কপিটো, তাৰপিছত আহিলে আপোনালোকৰ এডমিশ্যন ৰিচিপ্ট। তো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে চিমন সিং হৰৰ যোনটো স্পেচিয়েল স্কলাৰশ্বিপ হয় সেই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব। তো ইয়াত প্ৰথম আপলোড কৰিবলৈ হ'লে আপোনালোকে ইয়াতে ব্ৰাউজত ক্লিক কৰিব। আৰু ব্ৰাউজত ক্লিক কৰাৰ লগে লগে পেজটো অকণমান লোডিং হ'ব। তাৰপিছত আপোনালোকে অকণমান সময় ৰখাৰ পিছতে আপোনালোকৰ সন্মুখত এনেদৰে ডকুমেণ্টছখিনি আপলোড হৈ যাব। তো মই যোনজন ষ্টুডেণ্টক চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিছিলোঁ তেওঁ গোটেইকেইটা ডকুমেণ্টছ ছাকচেছফুলি ইয়াত আপলোড হৈ গৈছে। তো এতিয়া মই আপোনালোকক দেখুৱাম এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি। তো ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে তললৈ যাব, তললৈ গৈ ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আৰু ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰথম যোনখন ফৰ্ম পূৰাব লাগে সেই ফৰ্মখন ওলাব। মই ফৰ্মখন আপোনালোকক পিছত দেখুৱাইছোঁ। প্ৰথম ডকুমেণ্টছকেইটা কেনেকৈ আপলোড কৰি দেখুৱাই ল'লোঁ। তো ইয়াত আহিলে আপোনালোকে প্ৰথম ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব, জেণ্ডাৰটো দিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব, ইমেইল আইডিটো অপশ্যনেল হয়, নিদিলেও হয়। তাৰপিছত মোবাইল নাম্বাৰ দিব, ফাদাৰ্ছ নেম দিব, ভিলেজ, টাউন, এড্ৰেছ। তাৰপিছত এইকেইটা দি হোৱাৰ পিছত আপোনালোকৰ আহিলে ডিষ্ট্ৰিক্ট দিব লাগিব। তাৰপিছত আপোনালোকৰ সমষ্টিটো কি পৰে, ছাব ডিভিজন কি পৰে, তাৰপিছত আহিলে আপোনালোকৰ জি পি কি হয়, তাৰপিছত আপোনালোকৰ যোনখন ওচৰত থকা টি গাৰ্ডেন, তো টি গাৰ্ডেনখন আপোনালোকে ইয়াত ছিলেক্ট কৰিবই লাগিব। যদিহে আপোনালোকে এই ডাইৰেক্টৰেট অফ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ ফালৰ পৰা ওলোৱা চিৰিজৰ যিকোনো স্কিমৰ যিকোনো স্কলাৰশ্বিপৰ কাৰণে আপুনি এপ্লাই কৰা হওক, আপোনালোকে ইয়াত যোনটো টি গাৰ্ডেন বুলি আহে টি গাৰ্ডেনটো আপোনালোকে ছিলেক্ট কৰিবই লাগিব। যদি টি গাৰ্ডেনটো ছিলেক্ট নকৰে তেতিয়া আপোনালোকৰ সেইখন স্কলাৰশ্বিপৰ ফৰ্ম আপোনালোকৰ ছাকচেছফুলি ছাবমিট নহয়। তো আপোনালোকে এইটো দি হোৱাৰ পিছত আপোনালোকে পষ্ট অফিচটো দিব, তাৰপিছত পিনক'ড দিব। তাৰপিছত সুধিছে আপোনালোকে HSLC আৰু হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেট লগত আছেনে? মোৰ আছে, সেইকাৰণে মই ইয়াত য়েছ দিছোঁ। আৰু আপোনালোকে ইয়াত য়েছ দিবই লাগিব, নহ'লে আপোনালোকৰ যিহেতু ডকুমেণ্টছ আপলোড কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকে ক'ৰ পৰা পাছ কৰিছিলে সেই স্কুলখনৰ নাম দিব লাগিব। তাৰপিছত আপোনালোকে TGL হয়নে নহয় সুধিছে, যদি হয় আপোনালোকে য়েছ দিব। আৰু তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে নাই সুধিছে TGLৰ, সেইটো আপোনালোকে য়েছ দিব। তাৰপিছত আহিলে আপোনালোকৰ বেংক ডিটেইলছ। তো বেংক ডিটেইলছত আপোনাৰ প্ৰথম একাউণ্ট নাম্বাৰটো দিব, তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, তাৰপিছত বেংক নেম,
তাৰপিছত আহিলে IFC কোডটো, এই গোটেই ডিটেইলছকেইটা আপোনালোকে ইয়াত দিব, আপোনালোকে নিজৰ একাউণ্টৰ চাই পানি। তো এইকেইটা দি হোৱাৰ পিছতে আপোনাৰ যোনখন এপ্লিকেশ্যনৰ ফৰ্ম হয় সেই ফৰ্মখন ইয়াত আপোনালোকৰ পূৰোৱা ফিল আপ কৰা সম্পূৰ্ণ হৈ যাব। তো ফৰ্মখন পূৰোৱা সম্পূৰ্ণ হৈ গ'লে পিছত আকৌ মই যোনকেইটা ডকুমেণ্টছ আপলোড কৰিছিলোঁ আপোনালোকে পিছত এই পেজটোকে পাবগৈ। তো ফৰ্মখন পূৰা হোৱাৰ পিছত আৰু ডকুমেণ্টছকেইটা আপলোড কৰি হোৱাৰ পিছত আপোনালোকে কি কৰিব, কনফাৰ্ম এণ্ড ছাবমিট বুলি এটা অপশ্যন আছে। তাৰপৰা যদি আপোনালোকৰ কিবা ভুল আছে, মডিফাই ষ্টেপ 1ত গৈ আপোনালোকে মডিফাইও কৰিব পাৰিব। আৰু যদি আপোনালোকৰ একো ভুল নাই তেতিয়া আপোনালোকে কনফাৰ্ম এণ্ড ছাবমিটৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত যোনটো কনফাৰ্ম এণ্ড ছাবমিটৰ আকৌ আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে অকণমান লোডিং হ'ব আৰু তাৰপিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব এপ্লিকেশ্যন ছাবমিট ছাকচেছফুলি। তো মোৰ এপ্লিকেশ্যন ফৰ্মখন ইয়াত ছাকচেছফুলি ছাবমিট হৈ গৈছে। তো এতিয়া মই ইয়াৰ প্ৰিণ্ট আউট কপি এটা উলিয়াই ল'ব পাৰিম। তো মোৰ যোনখন চিৰিজৰ চিমন সিং হৰৰ স্পেচিয়েল স্কলাৰশ্বিপ হয় সেই স্পেচিয়েল স্কলাৰশ্বিপৰ এপ্লিকেশ্যন ফৰ্মখন বৰ্তমান ছাবমিট হৈ গৈছে আৰু মই ইয়াৰ এটা প্ৰিণ্ট আউট কপিও লাভ কৰিছোঁ। আৰু এই প্ৰিণ্ট আউট কপিটো লৈ আপোনালোকৰ যোনটো অফিচ আছে ডিষ্ট্ৰিক্টৰ, সেই ডিষ্ট্ৰিক্টৰ অফিচত আপোনালোকে ভেৰিফাই কাৰণে দিব লাগিব। তো আপোনালোকৰ অনলাইনত বৰ্তমান ইয়াৰ যোনটো ছাবমিট হয় সেই ছাবমিটটো সম্পূৰ্ণ হৈ গৈছে। আৰু আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্টৰে হয়, প্ৰত্যেক ডিষ্ট্ৰিক্টৰে যিহেতু আপোনালোকৰ ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ আছামৰ এটা অফিচ থাকে আৰু সেই অফিচত গৈ আপোনালোকে এই যোনটো প্ৰিণ্ট আউট কপি হয় সেই প্ৰিণ্ট আউট কপিটো আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু তেওঁলোকে ভেৰিফাই কৰাৰ পিছতহে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ছাকচেছফুলি ছাবমিট হ'ব আৰু আপোনালোকে এই স্কলাৰশ্বিপৰ টকাটো পাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি চিৰিজ স্কলাৰশ্বিপৰ ফালৰ পৰা ওলোৱা চিমন সিং হৰৰ এই স্পেচিয়েল স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে বৰ্তমান চিৰিজৰ অফিচিয়েল ৱেবছাইটটোত গৈ যোনসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব।